হাই গাইছ হোৱাটছআপ। আজি শিৱৰাত্ৰি বুলি কিনে মই আজি চুলি কাটি দিওঁ। চুলিটো বহুত দিন হ'ল, মোৰ বুকুৰ অপাৰেশ্যন আছিল। অপাৰেশ্যনৰ আগতে চুলিটো কাটা বা নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 3 মাহ হৈ গ'ল। 3 মাহৰ পিছতে আজি চুলি কাটি কিমান লম্বা হৈ গৈছে চোন। আজি চুলিটো কাটব লাগিব। চুলিটো কাটি এই মোৰ লগত অসমীয়া আছে আইচি ফুৰে বোলে। আজি চানডে তাৰ বন্ধ, শিৱৰাত্ৰি ঘৰত নাযায় বোলে। দেছো নাপিতক মাতছো, নাপিতে কেলা আহাই নাই। আমাৰ নাপিত এইফালে, নাপিত লোকেল নাপিত লোকেল নাপিতে মাতছো, লগে নাপিত বুলি এনে কৈছো। আমাৰে লগ পাৰ্লাৰ আছে নিজৰ, পাৰ্লাৰত তাৰ ঘৰত আছো আমি। চাওঁ কি হয় তাৰে আগত। আৰু যি নিজাকে আৰু এতিয়া গাঁৱতো দোকান খুলিম বুলি কৈ আছে। গাঁৱতো দোকান খুলিম। এই মালটো আহি গৈছে, আমাৰ চুলি কটা মালটো বেগ চেগ লৈ আহিছে। কি আপোনাক কেনে ষ্টাইলত কথা হলো গোটাই ফুৰাই দিয়াৰ কথা কয় গাইছ। কি হব এই তাৰ সঁজুলি গিলা ওলাই আছে। এটা কিবা চুৰুত দাড়ি নাই মোৰ। চশমাটো আজি গা ধুই দিলো। अरे कहना क्या चाहते हो? মই খৰজুলি আপনি কিলিংকে। ওই বস নাম কি রাখছে? ওর নাম আছে অফলাইন সিস্টেম করলো। চুলি কাটা হৈ গ'ল। কেনে হ'ল জনাবচোন কমেণ্ট কৰি। আজি চানডে বুলি চুলি কাটি দিলোঁ, শিৱৰাত্ৰি বুলি কিনে। আৰু ইও বোলে ফ্ৰী আছিল আজি শিৱৰাত্ৰি কাৰণে। দোকানখন বন্ধ কৰি এই নাকাটো বুলি কৈছিল। মোৰ পিছত আৰু এইয়া আহি কিনে এটা সৰু আমাৰ বাবুটো আহি কিনে কাটব বিচাৰিলা, কাটি দিলা। তাৰপিছত আৰু ফোন কৰিছিল কোনোবা আহিম বুলি কিনে, কাটিম বুলি ক'লা। আজি নাকাটো, মই মন্দিৰত যাব লাগে, শিৱৰাত্ৰি শিৱ মন্দিৰত। সেইকাৰণে নাকাটো বোলে। এতিয়া গা ধুই কিনে শিৱ মন্দিৰত যাব, একেলগে যাওঁ না। আমাৰ যাৱাহে নহয়, আমি ঘৰতো যাব লাগিব না। ঠিক আছে গাইছ, জনাই দিবি। আজি ইয়াতে সমাপ্ত কৰোঁ চানডে বুলি।